সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 31 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি, ৰাত্ৰি 1:13 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, দিনৰ 9:26 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:12:56 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:23:36। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, বৰাহৰ অস্থি বায়ুযোগ, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:16 পৰা 12:48। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 8:12 পৰা 9:14। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি শাৰীৰিক ব্যায়াম কৰিলে দেখিব আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব। অৱশ্যে বিগত দিনৰ তুলনাত আপোনাৰ আজি স্বাস্থ্যত সবলতাৰ যোগ দেখা পোৱা গৈছে। আজি আপুনি ধন খৰচ কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ ঘৰৰ কোনোবা সদস্যই আপোনাৰ বাবে আজি ধন খৰচ কৰিব। গতিকে আপুনি হাতত থকা ধন সঞ্চয় কৰিব পাৰিব আৰু আনৰ ধনেৰে আজি কিছু চলিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো ধুনীয়াকৈ পাৰ হ'ব। হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে আজি পৰিয়ালত দিনটো পাৰ হ'ব। আজি মন কিছু পাতল হৈ পৰাও দেখা যাব। গতিকে বিগত দিনত চলি থকা চিন্তাবোৰ মনৰ পৰা দূৰ হ'ব। প্ৰিয়জনে কিবা কথাত আপোনাক আজি ক্ষমা কৰি দিয়াও দেখা যাব, কাৰণ প্ৰিয়জনৰ সৈতে বিগত দিনত মতভেদ আছিল, কিন্তু আজি সেই মতভেদবোৰ দূৰ হ'ব। আজি হঠাৎ কিবা শুভ খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। সামাজিক আৰু ধাৰ্মিক কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব। হয়তো পূজা পাৰ্বণ এনেধৰণৰ প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবেও ধুনীয়াকৈ দিনটো পাৰ হ'ব। লগতে আজি দিনটোত ঘৰুৱা সম্পত্তি বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। গতিকে ঘৰত আপোনাৰ হয়তো কিবা সা সম্পত্তি আজি দিনটোত বৃদ্ধি পাব পাৰে। বিদ্যাৰ্থীসকলৰ আজি ৰাতিপুৱাৰ ভাগত পঢ়িবলৈ সিমান মন নাথাকিব, বাকী কিন্তু অন্য সকলো দিশত ধুনীয়াকৈ পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকলে আজি দান পুণ্য কৰা দেখা যাব। আনে কিবা বয় বস্তু বিচাৰিলে আজি এই ৰাশিৰ ব্যক্তিসকলে সোনকালে আনক বয় বস্তু দিয়াও দেখা যাব। আজি অৱশ্যে প্ৰিয়জনে কিবা কথাত হয়তো আপোনাক সন্দেহ কৰিব পাৰে, গতিকে প্ৰিয়জনৰ সন্দেহ দূৰ কৰাৰ চেষ্টা কৰক। আজি খৰচ অকণমান বাঢ়িব। আপুনি খৰচ নকৰিম বুলি ভাবি থাকিলেও ক'ৰবাত নহয় ক'ৰবাত খৰচ অকণমান কৰিব লাগিব। ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে, গতিকে কোনোবা ব্যক্তিয়ে হয়তো আজিৰ দিনটোত আপোনাক নিমন্ত্ৰণ দিব। শাৰীৰিক শক্তি, শাৰীৰিক বলাবলো আজিৰ দিনটোত আপোনাৰ নিশ্চয় থাকিব, যাৰ বাবে যিকোনো কামত আগবাঢ়ি যাবলৈ এওঁলোক পিছ পৰি নলয় আৰু সকলো ক্ষেত্ৰত সকলো কামত আগবাঢ়ি যোৱা দেখা যাব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে, হয়তো প্ৰিয়জনৰ কথাসমূহ আপুনি মানি চলিব লাগিব। কৰ্মক্ষেত্ৰত কিন্তু আজিৰ দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব, কাৰণ কৰ্মত আপুনি এক বিশেষ ভাল কাম কৰি দেখুৱাব পাৰিব। লগতে আজি প্ৰিয়জনক যদি আপুনি অকণমান নিয়ন্ত্ৰণ কৰি ৰাখিম বুলি ভাবি আছে, তেতিয়াহ'লে কিন্তু মতভেদ আহিব পাৰে, কাৰণ প্ৰিয়জন আজি কিছু স্বতন্ত্ৰ হৈ থাকিব বিচৰাও দেখা যাব। আজি সময়ৰ কাম এওঁলোকে কিন্তু সময়ত কৰা পৰিলক্ষিত হ'ব আৰু ভৱিষ্যতে কি হ'ব কি নহ'ব সেইবোৰ বৰ বিশেষ চিন্তা নকৰি বৰ্তমানৰ কাম বনবোৰত এই ৰাশিৰ ব্যক্তিসকল কিছু আগ্ৰহী হোৱা দেখা যাব। জীৱনসংগীয়েও যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনে আজি কিন্তু আপোনাক খৰচ অকণমান বঢ়াব পাৰে। ইয়াৰ বাহিৰে বাকী সকলো দিশত সুন্দৰভাৱে পাৰ হ'ব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাও আপুনি দিনটোত নিশ্চয় লাভ কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান টেকনিকেল শিক্ষা লোৱাহে এওঁলোকক দেখা যাব। নিজৰ পাঠ্যপুথি হয়তো অকণমান একাষৰীয়া কৰি টেকনিকেল শিক্ষা ল'ব বিচৰাও দেখা যাব। আজি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে, নতুবা যোগাযোগত আহিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ নতুবা উপদেশ লাভ কৰা দেখা যাব। গতিকে এনে কোনো জ্যেষ্ঠ ব্যক্তি আপোনাৰ ওচৰলৈ আহিব, যি ব্যক্তিয়ে আপোনাক উপদেশ দিব। আজি আনৰ উপদেশ শুনাটো আপোনাৰ বাবে লাভদায়ক, কাৰণ আনৰ উপদেশ যদি আপুনি মানি চলে তেতিয়াহ'লে আৰ্থিকভাৱেও লাভ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি ক'ৰবাত প্ৰগ্ৰেম সভা এনেধৰণৰ ক্ষেত্ৰতো হয়তো আপুনি নিমন্ত্ৰণ লাভ কৰিব পাৰে, আৰু হয়তো পূজা পাৰ্বণ তেনেধৰণৰ ক্ষেত্ৰতো প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি আশা আকাংক্ষাবোৰ মনত বৃদ্ধি পাব। বিভিন্ন ধৰণৰ মনত নতুন নতুন আশাৰ উদয় হোৱাও দেখা যাব। হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাও দেখা যাব, কাৰণ মনে বিচৰা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। ব্যৱসায় বাণিজ্যত যিমান পাৰে আপুনি অকলে ব্যৱসায় কৰাৰ চেষ্টা কৰক। কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় কৰিলে অকণমান লোকচান হ'ব পাৰে। আজি কিন্তু কিতাপ পঢ়িবলৈ আপোনাৰ মন যাব, বাহিৰা কিতাপ পঢ়িবলৈ অকণমান বেছি মন যোৱা দেখা যাব। আজি সংগীত শুনিবলৈ আপোনাৰ ইচ্ছা থাকিব, গতিকে নৃত্য গীত কলা কৌশল কালচাৰেল ক্ষেত্ৰৰ সৈতেও আপোনাৰ আজি মন কিছু যাব। অন্য সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত নিজক কিছু
পৰিষ্কৃত কৰা দেখা যাব। বিশেষকৈ নিজক কিছু পজিটিভ কৰি তুলিবলৈ আজি এই ৰাশিৰ ব্যক্তিসকলে যথেষ্টখিনি চেষ্টা কৰাও দেখা যাব। আত্মবিশ্বাসেৰে আজি দিনটো পাৰ হ'ব। আত্মবিশ্বাস, সাহস, মনোবল আজি আপোনাৰ ভিতৰত আহি পৰিব। আজি ধনৰ আগমনৰ পথো বৃদ্ধি পাব। গতিকে বিগত দিনত যদি ধন অহা নাছিল, আজি দিনটোত আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু ক'ৰবাত ধন সঞ্চয় কৰাটো ভাল হ'ব, কাৰণ আজি সঞ্চয় কৰা ধনে অনাগত দিনত ভৱিষ্যতত কিছু কামত আহিব। ঘৰৰ কোনোবা সদস্যৰ কিবা কথা বতৰা নতুবা কিবা কামত আপুনি হয়তো অকণমান বেয়া পাব পাৰে। গতিকে ঘৰৰ সদস্যৰ পৰা কিছু সতৰ্ক হৈ চলাৰ প্ৰয়োজন আছে। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰাও ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি কঠোৰ পৰিশ্ৰমো আজি কৰিব লাগিব। অকণমান কামৰ বোজাও বাঢ়িব পাৰে, কিন্তু কষ্ট কৰা কামৰ ফলাফল আপুনি নিশ্চয় লাভ কৰিব। আজি ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে হয়তো আপোনাক কিবা কথা শুনাবও পাৰে। গতিকে আপুনি ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ কথাও মানি চলিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত শুভ। বিশেষকৈ বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। আজি অযথা ব্যয়ো অকণমান দিনটোৰ শেষৰ ভাগত হোৱা দেখা যাব। কৰিবলগীয়া ঠাই বাদ দি কৰিব নলগীয়া ঠাইতো হয়তো খৰচ থাকিব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে খেলা ধূলাত অংশগ্ৰহণ কৰিলে স্বাস্থ্য পাতিত সবলতা আহিব। আজি ধাৰ্মিক কাৰ্যতো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। পূজা পাৰ্বণ নতুবা অন্য কিবা ধাৰ্মিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব লাগিব। আজি পুৰণা চিনাকি ব্যক্তিৰ সৈতেও চিনাকি হোৱাৰ সম্ভাৱনা আছে। পুৰণা ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আজি যথেষ্টখিনি দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়ত দিনটো আকস্মিকভাৱে ৰোমান্টিক হৈ পৰিব। গতিকে দিনটোৰ শেষৰ সময়খিনি আপোনাৰ দেখিব খুব ধুনীয়াকৈ অতিবাহিত হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো অতি শুভ দিন, কাৰণ ব্যৱসায়ত লাভ, ব্যৱসায়ত উন্নতিৰ যোগ আজি পৰিলক্ষিত হৈছে। হঠাৎ ব্যৱসায়ত লাভ হোৱা আজি পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে আজি বিপৰীত লিংগৰ ব্যক্তিয়ে আপোনাক সহায় সহযোগিতা কৰিব। যিকোনো ক্ষেত্ৰত আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় লাভ কৰিব। আজি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় আপোনাৰ পাৰ হ'ব। বিশেষকৈ বন্ধু বান্ধৱৰ সৈতে সময়বোৰ অতিবাহিত হ'ব পাৰে। বিবাহিতসকলৰ বাবেও ধুনীয়াকৈ আজি দিনটো পাৰ হ'ব, কাৰণ প্ৰিয়জনে আপোনাৰ কাম বনবোৰ আজি কৰি দিব। গতিকে আপোনাৰ কামৰ বোজা প্ৰিয়জনে কিছু লোৱা দেখা যাব। বিদ্যাৰ ক্ষেত্ৰত আজি ঘৰৰ সদস্যসকলৰ কথামতে পঢ়িব শুনিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি অসম্ভৱ কাম বনবোৰো সম্ভৱ কৰি তোলা দেখা যাব। গতিকে আপোনাৰ কৰ্ম দক্ষতা, কৰ্ম কৌশলতাই বিশেষ অসম্ভৱ কামো আজি কৰি তোলা দেখা যাব। আজি ঘূৰা ফুৰা কৰিবলৈ অকণমান অৱশ্যে মন যাব, কিন্তু খৰচ আপোনাৰ ভবাতকৈ অকণমান বাঢ়িব। যিমান খৰচ হ'ব বুলি ভাবিছিল তাতকৈ অকণমান বেছি খৰচ হোৱা দেখা যাব। সন্ধিয়াৰ সময়খিনি ধুনীয়াকৈ পাৰ হ'ব। সন্ধিয়া প্ৰিয়জনৰ সৈতে ক'ৰবাত ফুৰিব যাবলৈ হয়তো সুযোগ সুবিধা লাভ কৰিব পাৰে। দিনটো প্ৰেমৰ ফালৰ পৰাও খুব ৰোমান্টিক ভাৱত পাৰ হ'ব।
আজি ব্যৱসায়ত যদি আপুনি কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় কৰিম বুলি ভাবি আছে অকণমান সতৰ্ক থাকিব, কাৰণ লগ হৈ কৰা ব্যৱসায়ত লোকচান হ'ব পাৰে। আজি ঘৰত কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। হয়তো আপুনি নজনাকৈ কোনোবা অতিথি আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি মনত নতুন নতুন আশাৰ উদয় হ'ব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ কিছু চিন্তাও আজি মনত আহিব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলৰ ভোগ বিলাসৰ যোগো দেখা পোৱা গৈছে। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আজি সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। অকণমান চকুৰ পাৰিলে যত্ন ৰাখিব, চকুৰ বিষ যেন অনুভৱ কৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি বৃদ্ধি পাব। গতিকে মনোবল, ইচ্ছা শক্তি বৃদ্ধিৰ আজি যোগ পৰিলক্ষিত হৈছে। আজি অকণমান আপুনি আৱেগিক হৈ নপৰিব আৰু তৰ্ক আৰু যুক্তিৰে যদি আপুনি সিদ্ধান্ত লয়, তেতিয়াহ'লে দেখিব দিনটো ধুনীয়াকৈ পাৰ হ'ব। কাৰণ কোনোবা সময়ত অকণমান আৱেগিক হৈ পৰা দেখা যাব। অৱশ্যে বিগত দিনত হয়তো অকণমান আৰ্থিক স্থিতি সিমান শুভ নাছিল, কিন্তু আজি হাতত ধন টকা পইচাৰ অকণমান হ'লেও বৃদ্ধি পাব, আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু খৰচৰ মাত্ৰা আজি নিশ্চয় থাকিব। অৱশ্যে পৰিয়ালৰ হৈ যদি কিবা আপুনি পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাবোৰো আজি সফল হ'ব। পৰিয়ালৰ সকলো সদস্যই আপোনাৰ ওপৰত আজি আশা কৰি থকাও দেখা যাব। আপোনাৰ প্ৰেম সম্পৰ্কৰ কথা সকলোৱে গম পাব, কাৰণ প্ৰেম সম্পৰ্ক সাৰ্বজনিক হৈ পৰা দেখা যাব। ব্যৱসায় বাণিজ্যত এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে অকলে ব্যৱসায় যদি আগবঢ়াই নি আছে তেতিয়াহ'লে ধুনীয়া, কিন্তু আনৰ সৈতে লগ হৈ কৰা ব্যৱসায়ত অকণমান সতৰ্ক থকাৰ প্ৰয়োজন আছে। আজি জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক কথা কিছুমান বুজাই কোৱা দেখা যাব। যিকোনো কথা হয়তো জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি বুজাই ক'ব। আজি সৎ পথ অৱলম্বন কৰাও এওঁলোকক দেখা যাব। গতিকে ভাল পথেৰে এওঁলোকে উপাৰ্জন কৰা, ভাল পথত আগবঢ়া পৰিলক্ষিত হ'ব। বিবাহিতসকলৰ বাবেও দিনটো ধুনীয়াকৈ পাৰ হ'ব, কিন্তু বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়িবলৈ বৰ বিশেষ আজি সময় আপুনি সিমান লাভ নকৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি পিতৃৰ সৈতে সম্পৰ্কত অকণমান দূৰত্ব বাঢ়িব পাৰে। গতিকে যিমান পাৰে পিতৃৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰক। আজি মনত কিন্তু আপোনাৰ নতুন চিন্তা, নতুন আইডিয়াবোৰ অহা দেখা যাব। আজি কিবা কঠিন কামো আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি ধন অহা যোৱা কৰি থাকিব, কিছু ধন আহিব, কিছু ধন আপোনাৰ আজি খৰচ হোৱাও দেখা যাব। পুৰণা চিনাকি ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনোবা ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব। আজি সহকৰ্মীয়ে অকণমান চতুৰতাৰে কিবা হয়তো কাম কৰিব পাৰে। গতিকে যি সহকৰ্মীৰ সৈতে আপুনি কাম কৰি আছে, সেই সহকৰ্মীৰ সৈতে সতৰ্কতাৰে দিনটো পাৰ কৰাৰ চেষ্টা কৰক, কাৰণ কিবা চতুৰতাৰে কাম বন কৰিব পাৰে আপোনাৰ সহকৰ্মীগৰাকীয়ে। আৰু এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ শেষৰ সময়খিনিত অকণমান ভাগৰুৱাও অনুভৱ কৰা দেখা যাব, কাৰণ আজিৰ দিনত ব্যস্তপূৰ্ণভাৱেই দিনটো পাৰ হ'ব। কিন্তু প্ৰেমৰ ফালৰ পৰা আজি নতুনত্বৰ যোগ পৰিলক্ষিত হৈছে। আজি ৰাজনীতিত অতি শুভ দিন, কাৰণ ৰাজনীতিৰ ক্ষেত্ৰত এক সুনাম অৰ্জন, এক
ভাল ফলাফল প্ৰাপ্তিৰ যোগ এই ৰাশি ব্যক্তিসকলৰ দেখা পোৱা গৈছে। বিদ্যাত অৱশ্যে আজি এটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিহে এওঁলোকে শিক্ষা লাভ কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু এই ৰাশি ব্যক্তিসকলে মাতৃপক্ষৰ ফালৰ পৰা কিবা উপহাৰ প্ৰাপ্তিৰ আজি যোগো দেখা পোৱা গৈছে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব, আত্মবিশ্বাস মনোবল আজি বৃদ্ধি পাব। আজি ধন উপাৰ্জন নিশ্চয় আপোনাৰ হৈ থাকিব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন আপোনাৰ হাতত আহিব, কিন্তু আপুনি সঞ্চয় কৰাত অকণমান অসুবিধা হ'ব পাৰে, কাৰণ হাতৰ পৰা সোনকালে ধন খৰচ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি সকলোৰে দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ কথা, আপোনাৰ কাম বনবোৰ আজি আনৰ পচন্দৰ হ'ব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত কেইবাটাও সুবিধা অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে আপোনাৰ সন্মুখত একাধিক সুবিধাৰ আগমন হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয়জনে যিটো কয় সেইটো কথা আপুনি মানি চলিবলগীয়া হোৱাও দেখা যাব। আৰু যদি আপুনি কৰ্মক্ষেত্ৰত যোগ্য তেতিয়া দেখিব আপুনি কৰ্মত উন্নতি প্ৰগতি লাভ কৰিব, আৰু পদোন্নতি আৰু আৰ্থিক লাভৰ সম্ভাৱনাও কৰ্মক্ষেত্ৰত আপোনাৰ আজি দেখা পোৱা গৈছে। আজি আজৰি সময়ত পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা কৰাও এওঁলোকক দেখা যাব। কিন্তু বিবাহিতসকলেও প্ৰিয়জনৰ মৰম চেনেহ আজি লাভ কৰিব। লগতে আজি দিনটোত অকণমান অত্যাধিক পৰিশ্ৰম কৰিবলগীয়াও হ'ব পাৰে, কাৰণ বিগত দিনত আপুনি যিমান পৰিশ্ৰম কৰিছিল আজি অকণমান হয়তো পৰিশ্ৰমৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব। বিদ্যাৰ ক্ষেত্ৰত নতুন নতুন বিষয়, নতুন নতুন কথাবোৰ আজি জানিব আৰু শিকিবলৈ মন যাব। অকণমান অৱশ্যে এই ৰাশি ব্যক্তিসকলক আধুনিকতাৰ প্ৰতিও গুৰুত্ব দিয়া দেখা যাব, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বেলেগ ক্ষেত্ৰতে হওক অকণমান আধুনিকতাৰ প্ৰয়োগ কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি আনন্দৰ মাজেৰে পাৰ হ'ব আৰু মানসিক শান্তি লাভ কৰিব, কাৰণ বিগত দিনত যদিও মনত চিন্তাবোৰ চলি আছিল আজি সেই চিন্তাবোৰ দূৰ হ'ব আৰু মানসিক শান্তি আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে ধনৰ অকণমান প্ৰয়োজনীয়তা আহি থাকিব, কাৰণ প্ৰয়োজনীয় সময়ত হয়তো আপোনাৰ হাতত ধন নাথাকিব পাৰে, আনৰ পৰা বিচাৰিবলগীয়া হ'ব পাৰে। কিন্তু জীৱনসংগী আপোনাক যথেষ্টখিনি সহায় সহযোগিতা কৰাও দেখা যাব। আজি কিবা প্ৰগ্ৰেমত পূজা পাৰ্বণত অংশগ্ৰহণ কৰিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে। ইয়াৰ বাহিৰে চাকৰি বাকৰিৰ যদি সন্ধানত আছে তেতিয়াহ'লে নতুন কিবা খবৰ আপুনি লাভ কৰিব। ব্যৱসায়ত নতুন প্ৰস্তাৱ আহিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে, কাৰণ সেই দিশত অগ্ৰগতি উন্নতিৰ পথ আপোনাৰ বাবে মুকলি হ'ব। আজি সৰু সুৰা যাত্ৰাৰ যোগ আছে। অৱশ্যে যাত্ৰা কৰিলে আপুনি বিভিন্ন কথা শিকিব পাৰিব, জানিব পাৰিব। গতিকে ক'ৰবাত যোৱাৰ যদি সুবিধা পায় নিশ্চয় যাত্ৰা কৰাটো ভাল হ'ব। বিবাহিতসকলৰ আজি ঘৰত কিবা শুভ কৰ্ম চলি থকাও পৰিলক্ষিত হ'ব। বাকী সকলো দিশত পাৰদৰ্শিতা বাঢ়িব, কাৰণ এই ৰাশি ব্যক্তিসকলৰ ব্যক্তিত্বত আজি পাৰদৰ্শিতা আহি পৰিব। বিদ্যাৰ ক্ষেত্ৰতো আজি শুভ, কাৰণ পঢ়া শুনাতো আগ্ৰহ ধাউতি এওঁলোকৰ
নিশ্চয় থাকিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মানসিক অকণমান যদিও চিন্তা চলি থাকিব, তথাপি কিন্তু শৰীৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে, কাৰণ মনত চিন্তা চলি থাকিলেও শাৰীৰিকভাৱে এই ৰাশিৰ ব্যক্তিসকল আজি সুস্থ সবল থকা দেখা যাব। অৱশ্যে ব্যৱসায় বাণিজ্যত আপুনি লগ হৈ যদি ব্যৱসায় কৰি আছে কাৰোবাৰ সৈতে, তেতিয়াহ'লে অকণমান গুৰুত্ব দি ব্যৱসায় বাণিজ্যত আগবঢ়াৰ চেষ্টা কৰিব, কাৰণ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা সহকৰ্মীৰ পৰা দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰ্যাপ্ত আপুনি সময় দিব লাগিব, কাৰণ পৰিয়ালত আজি বৰ বিশেষ যদি সময় নিদিয়ে তেতিয়াহ'লে পৰিয়ালৰ সদস্যসকলে অকণমান আপোনাক খং ৰাগ কৰিব পাৰে। ইয়াৰ উপৰিও নতুন নতুন সুবিধা অহাৰ সম্ভাৱনাও আপোনাৰ আজি পৰিলক্ষিত হৈছে। আপোনাৰ সন্মুখত নতুন নতুন সা সুবিধাবোৰ আহি থাকিব। দিনটো অৱশ্যে ৰোমান্টিক ভাৱতো প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অতিবাহিত হ'ব। আজি দিনটোত অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বিভিন্ন ধৰণৰ অনুভৱী ব্যক্তিক আপুনি আজি লগ পাব। আজৰি সময়ত বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি আপুনি ভাবি আছে, হোৱা নাছিল, আজৰি সময়ত কিন্তু হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিবাহিতসকলৰো আজি উলহ মালহৰ মাজেৰে দিনটো পাৰ হ'ব। ইয়াৰ উপৰিও আজি কিবা প্ৰগ্ৰেম, পূজা, সভা, অনুষ্ঠান এনেধৰণৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অকণমান ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট হ'ব, পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান কষ্ট হোৱা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, কাৰণ আজি বন্ধু বান্ধৱে আপোনাক কোনোবা বিশিষ্ট ব্যক্তিৰ সৈতে আজি চিনাকি কৰাই দিব। আজি ধন আপুনি অতি সহজতে একত্ৰিত কৰিব পাৰিব, কাৰণ ধন আগমনৰ বিভিন্ন পথ আপোনাৰ আজি মুকলি হ'ব। একাধিক পথেৰে ধন আগমন হ'ব। আজি জীৱনসংগীৰ কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰাখিবলগীয়াও আপুনি হ'ব পাৰে। আজি উপহাৰৰ আদান প্ৰদান হোৱাৰ সম্ভাৱনা আছে আৰু নতুন নতুন কথা আপুনি শিকিব পাৰিব। নতুন নতুন কথা শিকাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও নিজৰ ক্ষমতাবোৰ আপুনি বিকশিত কৰিব পাৰিব, কাৰণ নিজৰ ক্ষমতা দক্ষতা আনৰ আগত হ'লেও আপুনি দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। আজি বৰ বিশেষ খং ৰাগ এওঁলোকৰ নাথাকে। খুব শান্ত প্ৰকৃতিৰ ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত আহিব। অকণমান অকলে থাকিবলৈ আপোনাৰ মন যাব, কাৰণ আজি বহুত ভিৰ থকা ঠাইৰ পৰা অকণমান একাষৰীয়া হৈ অকলে সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। দিনটো অৱশ্যে মানসিকভাৱেও মনত আনন্দ ফূৰ্তি আপোনাৰ থাকিব। ঘৰত থাকিলে ঘৰত আনন্দ ফূৰ্তিবোৰ বৃদ্ধি পাই গৈ থাকিব। পুৰণা দিনৰ কথাবোৰ, পুৰণা দিনৰ স্মৃতিবোৰ আজি আপোনাৰ মনলৈ অহাও পৰিলক্ষিত হ'ব। বিদ্যাত আনৰ সহায় লোৱা দেখা যাব, কাৰণ শিক্ষা ক্ষেত্ৰত আনৰ সহায় সহযোগিতাৰ আজি প্ৰয়োজন হ'ব। অৱশ্যে এটা কামত সেই ব্যক্তিসকলে যেতিয়া আগবাঢ়ে সেইটো কাম কৰিহে শেষ কৰা দেখা যাব। অৰ্থাৎ কিছু জেদ ভাবো অকণমান আপোনাৰ মনত আহিব পাৰে। বাকী অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।